আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু মই আজি বনাইছোঁ লবিয়াৰ এটা খুব ধুনীয়া সুস্বাদু ৰেচিপি আৰু তাৰ কাৰণে মই লবিয়াখিনি গোটেই ৰাতি মই তিয়াই থৈছিলোঁ। এতিয়া মই এইখিনি ভালকৈ ধুই মেলি আৰু এটা কুকাৰত মই পাতি দিছোঁ আৰু এতিয়া প্ৰথমতে এইখিনি মানে ঢাকনটো লগোৱাৰ আগত প্ৰথমতে ইয়াৰ যিটো ফেন ওলায় এইটো পেলাই দিব লাগে, কাৰণ বহুত বেছি ওলায় আৰু এইটো মই ভাবোঁ মানে ভাল নহ'ব খোৱাটো। সেইকাৰণে প্ৰথম ফেনটো পূৰা পেলাই তাৰপিছত মানে অকল 2 চিটি মাৰি লগে লগে আকৌ চিটিটো হেৰি কৰি দিব, গেছটো উলিয়াই দিব, নহ'লে বেছি সিজি যাব। আৰু মই লৈছোঁ পানীলাওৰ শাক। পানীলাওৰ শাক এনেই খাই ভাল নালাগে, সেইকাৰণে ভাবিলোঁ আজি অলপ বেলেগকৈ ৰেচিপি এটা বনাওঁ। আৰু এয়া চাওক 2 চিটি মাৰিলে আৰু লবিয়াখিনিও খুব ধুনীয়াকৈ এয়া চাওক পূৰা সিজি গ'লগৈ। আৰু এতিয়া মই এইখিনি পানীখিনি চাকি পেলাই থৈ দিম। আৰু মই পানীলাওৰ মানে পাতখিনি খুব ভালকৈ মই ধুই ল'লোঁ আৰু ধুই পেলাই এতিয়া এইখিনি খুব মিহি মিহিকৈ কাটি ল'ম। কটাটো অলপ মিহি মিহিকৈ কাটিব, তেতিয়া ভাল লাগে খাবলৈ এই ৰেচিপিটো। আৰু এই ধৰণে পূৰা মিহি মিহিকৈ কাটি ল'ম। পানীলাও মই জনাত পানীলাও কিন্তু শাকটো সকলোৱে ভাল নাপায় আৰু সেইকাৰণে মই অলপ মানে বেলেগ ধৰণে বনাবলৈ চেষ্টা কৰোঁ। আৰু এনেই পানীলাওৰ শাকটো কিন্তু পৰাপক্ষত মই দেখিছোঁ বেছিভাগে মানে ভাল নাপায়। তো সেইকাৰণে এই ধৰণে এবাৰ বনাই চাবচোন, খুবেই ভাল লাগে, খুব সোৱাদ লগা হয় আৰু যোনে নাখায় ইও খাব। আৰু এতিয়া এইখিনি মই গোটেইখিনি ভালকৈ কাটি ল'লোঁ আৰু এয়া চাওক গোটেইখিনি এই ধৰণে মিহিকৈ কাটি লৈছোঁ। আৰু ইয়াৰ ঠাৰিকেইডালো মই অলপ বেলেগকৈ কাটি মেলি ধুই লৈছোঁ। এতিয়া মই এখন কেৰাহী পাতি পেলাই ইয়াত অলপ মিঠাতেল দি দিছোঁ আৰু ইয়াত মই দিছোঁ অলপ হিং, কাৰণ যিহেতু মই লবিয়া বনাইছোঁ সেইকাৰণে অলপ হিং দিছোঁ, জিৰা কেইটামান দিছোঁ আৰু ইয়াত দিছোঁ মই পিঁয়াজ। দি পেলাই এইখিনি খুব ভালকৈ অলপ ফ্ৰাই কৰি ল'ম আৰু লগে লগে আলুখিনিও দি দিম। ইয়াত আলু মই অলপ এড কৰিছোঁ আৰু আলুখিনি অলপ ডাঙৰ চাইজত কাটিছোঁ। আৰু এতিয়া আলুখিনি মই দি লগে লগে আকৌ নিমখো দি দিছোঁ, তেতিয়া আলুখিনি অলপ সোনকালে সিজিও যাব, কাৰণ যিহেতু মই অলপ ডাঙৰকৈ দিছোঁ। আৰু মই এইখিনি খুব ভালকৈ ফ্ৰাই কৰি ল'ম। অলপ দেৰি এইখিনি খুব ফ্ৰাই কৰিলোঁ। তাৰপিছত মই এই দাঁতিখিনি দি দিছোঁ। শাকৰ যিখিনি দাঁতি আছিলে সেইখিনি মই কটা নাই, সৰুকৈ কাটিলে ভাল নালাগে, এই ধৰণে দিলেও কিন্তু কেতিয়াবা খাই খুবেই ভাল লাগে। আৰু এতিয়া ইয়াত দিছোঁ মই বিলাহী, কেঁচা জলকীয়া আৰু অলপ জ্বলাকৈ বনাম। আৰু ইয়াত দিছোঁ মই নহৰু আৰু অলপ বেছিকৈ নহৰু দিছোঁ আৰু জালুক দিছোঁ। আৰু এইটোৱে কিন্তু ইয়াৰ টেষ্টটো কিন্তু খুব বঢ়াই দিয়ে। আৰু এতিয়া এইখিনি খুব ভালকৈ মই লৰাই ল'লোঁ। তাৰপিছত ইয়াত দিছোঁ হালধি, এই জিৰা ধনিয়াৰ গুড়া আৰু অলপ জলকীয়াৰ পেষ্ট দিছোঁ আৰু দি পেলাই এইখিনি খুব ভালকৈ মই মিক্স কৰি ল'ম আৰু অলপ দেৰি তাৰ কেঁচা গোন্ধটো যোৱালৈকে মই এই ধৰণে ভালকৈ অলপ লৰাই ল'ম। যিকোনো চব্জি বনাওঁতে আমি সদায় তাৰ কেঁচা গোন্ধটো যোৱাব লাগে, তেতিয়াহে মানে চব্জিখিনি খুবেই বেছি ভাল হয়। আৰু এতিয়া মই কাটি থোৱা পানীলাওৰ শাকখিনি মই ইয়াত দি দিছোঁ। দি পেলাই এতিয়া মই ঢাকি পেলাই থৈ দিম। ইয়াৰে পানী ওলাই পেলাই একেবাৰে কম হৈ যাব, দেখিছে নহয়, ইয়াৰে পূৰা পানী ওলাই গৈছে। আৰু এতিয়া এইখিনি মই এই ধৰণে অলপ লৰাই মেলি দিছোঁ। দি পেলাই মই অলপ দেৰি ঢাকি পেলাই থৈ দিম। আৰু এই ধৰণে অলপ দেৰি ঢাকি পেলাই মানে থ'বও পাৰে, নহ'লে পানীও দিব পাৰে। যদি অলপ সোনকালে হ'ব লাগে তেতিয়াহ'লে আমাৰ কিন্তু আলুখিনি সিজি গ'ল, সেইকাৰণে মই অলপ পানী দিছোঁ। অলপ পানী এইকাৰণে দিছোঁ কাৰণ লবিয়াখিনি দিম যে, তাতো অলপ নিমখ সোমাব লাগিব, মছলা সোমাব লাগিব, সেইকাৰণে মই অলপকৈ একেবাৰে পানী দি পেলাই এইখিনি মই অলপ ভালকৈ গোটেইখিনি মিক্স কৰি লৈছোঁ। লবিয়াত অলপ মানে কুকাৰত দিওঁতে অলপ হালধি দিলে আৰু বেছি ভাল হ'লহেঁতেন, মই পাহৰি গৈছিলোঁ হালধি অলপ দি দিয়ে, তেতিয়া মানে লবিয়াখিনি কালাৰটো খুব ধুনীয়া আহিলেহেঁতেন। আৰু এতিয়া এইখিনি মই ঢাকি পেলাই থৈ দিম অলপ শুকোৱালৈকে। আৰু তেজপাত দিবলৈ পাহৰি গৈছিলোঁ, মই 2খন ইয়াত তেজপাতটো ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া চাওক এইখিনি অলপ শুকান যেন হৈছে আৰু ভাতৰ লগত খাবলৈ এই ধৰণে ৰেচিপি কেতিয়াবা খাই খুবেই ভাল লাগে। আৰু পানীলাওৰখিনি মানে শাকখিনিও খাই খুব বেছি ভাল লাগে এই ধৰণে। এবাৰ বনাই চাবচোন, খুবেই বেছি টেষ্টি হয়। আৰু লবিয়া যিহেতু আমাৰ স্বাস্থ্যৰ কাৰণে খুব ভাল, প্ৰ'টিন ৰিচ হয় আৰু তাৰ পৰা বহুত ধৰণৰ ভিটামিন পাব পাৰি, সেইকাৰণে লবিয়াটো মাজে মাজে আমাৰ খাব লাগে। এই আমাৰ চব্জিখিনি পূৰা ৰেডি হৈ গ'ল, চাওকচোন কিমান ধুনীয়া হৈছে, বহুতে ধুনীয়া হৈছে, সোৱাদ লগা হৈছে। আৰু এতিয়া মই এইখিনি ছাৰ্ভ কৰিম। আৰু আপোনালোকে কেনেকুৱা পাইছে, যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু এই ধৰণে ৰেচিপি এবাৰ বনাই পেলাই চাব।